চাৰিচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবে জৰিমনা 1000 টকা নাজৰাত স্মাৰ্ট আৰক্ষীৰ নমুনা নাজৰাৰ এজন ব্যক্তিৰ চাৰিচকীয়া গাড়ী নাজৰাৰ ঘৰত থকাৰ সময়তে আহিল এখন আচৰিত চালান বাহন চলাওঁতে হেলমেট নিপিন্ধাৰ বাবে 1000 টকা জৰিমনা এই আচৰিত ঘটনাটো সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নাজৰা আমোলাপট্টি নিবাসী নয়নমণি ফুকনৰ লগত নিজৰ বাসভৱনৰ গেৰেজত থকা সময়তে বিহুবৰ থানাৰ পৰা দেওবাৰে সন্ধিয়া এখন চালান আহে উক্ত চালানখন প্ৰেৰণ কৰিছিল বিহুবৰ থানাৰ পৰা ধনজিত ডেকা নামৰ কোনো আৰক্ষী বিষয়াই আজিলৈকে উক্ত গাড়ীখন সন্তক দিশত চলাই যোৱাই নাই বুলি জনালে ভুক্তভোগীয়ে চালানখনত নাছিল বাহনৰ এখনো ফটো কাৰণ চালানখন আছিল মিছা এই অভিযোগ ভুক্তভোগীৰ উক্ত বিষয়টো সম্পৰ্কে নাজৰাৰ মহকুমা আৰক্ষী বিষয়াক তৎকালীনভাৱে অৱগত কৰে নয়নমণি ফুকনে এনে ধৰণৰ ভুল যাতে অনাগত দিনত আন কোনো আৰক্ষীয়ে নকৰে সেই ভাবি নাজৰা মহকুমা আৰক্ষী বিষয়া সন্তক থানাৰ ধনজিত ডেকাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিলে নয়নমণি ফুকনে যোৱাকালি সন্ধিয়া সময়ত মোলৈ এখন চালান আহিলে যে মোক খোলাগিতৰ গাড়ীত মানে ব্যৱসায়ী তেওঁ চাকৰি সূত্ৰে থাকে বাহিৰত গতিকে তেওঁৰ বাহনখন মোৰ ওচৰত থাকে মোৰ গেৰেজতে থাকে আছে থকা সময়তে আহিলে আবেলি সময়ত যে সন্তকত হেলমেট নিপিন্ধাৰ বাবে 1000 টকা ফাইন কৰিছে এইটো এটা আচৰিত নাবুক নাচত কথা হেলমেট নিপিন্ধাৰ বাবে ফাইন কাটিছে 1000 টকা আৰু চালানখনত কোনো ধৰণৰ ফটো দিবলৈ তেওঁলোক সামৰ্থ্য নহ'ল যিজন আৰক্ষী বিষয়াই চালানখন কাটিলে যিহেতু এখন ফটো মাৰি দিয়াটো নিয়ম হয় যিহেতু সেইটোৱে প্ৰমাণ কৰে যে মোৰ গাড়ীখনে তাত তেওঁ ডিটেক্ট কৰিছিলে নম্বৰ সকলো ঠিকে আছে নাম চাম ঠিকে আছে খালি দেখাইছে যে হেলমেট নিপিন্ধাৰ বাবে আৰোহীজন আৰু পাছৰ চিটত বহাজনে হেলমেট পৰিধান নকৰাৰ বাবে 1000 টকা ফাইন গৈছে মই বিষয়টো গুৰুত্ব সহকাৰে লৈ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে নাজিৰা মহকুমা আৰক্ষী বিষয়াক অৱগত কৰিছিলোঁ মহকুমা আৰক্ষী বিষয়াই মোক আশ্বাস দিছে যে তেওঁতো চালানটো ভুলত হয়তো হ'ব পাৰে কেঞ্চেল হ'ব কিন্তু এনে ভুল জনসাধাৰণৰ আন জনতাৰ ক্ষেত্ৰত যাতে নহয় সেইটো উদ্দেশ্য কৰি মই কেইবাবাৰো শুনিব পাইছোঁ কোনোবা বাইকত আহে ছিট বেল্ট নাই মৰা তেনেকুৱা ফাইন আহে তো আৰক্ষীয়ে কিয় ভুল কৰিব তেনে ভুল গতিকে মই আজি মহকুমা আৰক্ষী বিষয়াক এখন লিখিতভাৱে অভিযোগ দিছোঁ উক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও মই মেনশ্যন কৰিছোঁ যাতে তেনে ভুল আনৰ ক্ষেত্ৰত নহয় যাতে ছিট বেল্ট ক'ত ব্যৱহাৰ হয় হেলমেট ক'ত ব্যৱহাৰ হয় তেওঁলোকে প্ৰথম সেই ব্যৱস্থাটো নিজে শিকি লওক আৰু বহু আৰক্ষী বিষয়াই দেখোঁ আজিকালি ফটো মাৰত ব্যস্ত থাকে কিন্তু ইউনিফৰ্মত থকা টাইমত নিজৰ টুপিটোও নিপিন্ধে সেইটো তেনেকুৱা নিয়ম হয় যে সম্পূৰ্ণ পোছাকযোৰ পৰিধান কৰিব লাগে সেইটো তেওঁলোকে নিজেও নিয়ম নেমানে আৰু আনক ভুল তথ্যৰে এনেকুৱা ফাইন কাটি আছে গতিকে এনেকুৱা ফাইন যাতে নহয় মই বিষয়টো মহকুমা আৰক্ষী বিষয়াই দৃষ্টিগোচৰ কৰিলোঁ মই চাওঁ মহকুমা আৰক্ষী বিষয়াই বিষয়টো কেনেধৰণে লয় তেওঁ আজিতো পজিটিভলি লৈছে ফাইনটো কেঞ্চেল হ'ব কৈছে কিন্তু মোৰ ক্ষেত্ৰত এইটো হয় যাতে আনৰ ক্ষেত্ৰত নহয় মই সেইটো কথাও মেনশ্যন কৰিছোঁ গতিকে চাওঁ অনাগত দিনত কি হয় নাজিৰাত পইচাটো ডাঙৰ কথা নহয় আচলতে নিজৰ সন্মানৰ কথাও থাকে সন্মানৰ কথা থাকে যদি আজি মোৰ মহকুমা আৰক্ষী বিষয়ে কোনো ধৰণৰ ব্যৱস্থা নলয় মইতো আদালতক কাষ চাপিব লাগিব নাজৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত